মই আছোঁ এতিয়া গুৱাহাটী নিউ পাৰ্ক উজান বজাৰত আছে পাৰ্কখন দিয়া আৰু আজি আপোনাৰ 6:10 চ' মই এতিয়া উজান বজাৰ নিউ পাৰ্কত আহি পাইছোঁ। তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম উজান বজাৰ নিউ পাৰ্কখনত কি আছে আৰু কেনেকুৱা আছে। চ' মই এতিয়া আছোঁ পাৰ্কিংখনত, পাৰ্কিঙৰ পৰা ষ্টাৰ্ট কৰিছোঁ। পাৰ্কিঙৰ পৰা মই ভিতৰলৈ সোমাই যাম, আগত যাম এতিয়া গেটত যাই কিনে গেটেৰে সোমাই কিনে আপোনালোকক গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম। ময়ো চাম মেইন গেট মানে যিটো সোমোৱা মেইন গেট, সেই গেটখন আগত আছে। এইটো পাৰ্কিং চাইড, এয়া আছে আপোনাৰ মেইন গেট। এইটো আপোনাৰ মেইন গেটৰ চাইড মানে আগৰ চাইডখন, এইটো চাওক আপোনাৰ মেইন গেট আছে। আগত যায় পাৰ্কখন চাই আকৌ ইফান দিয়ে যাব। এইটো চাইডত চাওক, এইটো আছে আপোনাৰ ব্ৰহ্মপুত্ৰ। আপুনি ইয়াৰ পৰা ব্ৰহ্মপুত্ৰখন ধুনীয়াকৈ চাব পাৰে। ইয়াৰ চাওক ব্ৰহ্মপুত্ৰ আছে আৰু এইটো চাইডেৰে আপোনাৰ বহুতখিনি 1 কিলোমিটাৰৰ বেছি হ'ব চাগে যে আপোনাৰ পাৰ্কখনে আছে। ইয়াৰ চাওক চবেই সোমাই কিনে গৈ আছে, ল'ৰা ছোৱালী চবৰ কাৰণে হয় পাৰ্কখন। আৰু গধূলি মানে সন্ধিয়া সময়ত বহুত মানুহ থাকে, বহুত বেছি ভিৰ থাকে। মানে চবে কিছুমান অফিচত জব কৰা কিছুমান ষ্টুডেণ্ট আছে কলেজৰ, চবেই আহে। ইয়াৰ চাওক ব্ৰহ্মপুত্ৰ দি এইটো জাহাজ গৈ আছে। এইটো আপোনাৰ সেইটো পাৰত যাব, এইটো ডেইলি সদায় যায়ে থাকে। এইটো আৰু ধুনীয়াকৈ বনাইছে। এইটো আপোনাৰ এইটো পাৰ্কিং চাইডৰ আপোনাৰ পাৰ্কিং, কিন্তু গোটেই পাৰ্কখনৰ লগতে পাৰ্কিং দিয়া আছে। কিন্তু পাৰ্কিং এইকাৰণে দিয়া আছে যে পাৰ্কিংখন যদি আপোনাক নিদিয়ে তেতিয়াহ'লে আৰু বহুত বেছি জাম হ'ব, কাৰণ বহুত দূৰৰ পৰা মানুহ আহে, সিহঁতৰ কাৰণে পাৰ্কিঙৰ ব্যৱস্থাটো লাগিব। চ' এইটো হিচাপত পাৰ্কিংখনো বহুত ডাঙৰ দি দিছে। চেল্ফি উঠক আপুনি এইখিনিত আপুনি কিন্তু ধুনীয়াকৈ গৰমৰ দিনত, এতিয়া ঠাণ্ডা দিন বাৰু, ঠাণ্ডা দিনত ইমান এটা মজা নাহিব, কিন্তু গৰমৰ দিনত তাতে কিন্তু মজা গৰম মাৰিব। এনেকুৱা জেগাত বহি কিনে চেল্ফি উঠা, অলপ টাইম স্পেণ্ড কৰা ফ্ৰেণ্ডবিলাকৰ লগত। এইবিলাক চাওক, এইবিলাক আছে কি আপোনাৰ বাচ্চা যিহঁতে আছে সিহঁতৰ খেলিবৰ কাৰণে বিভিন্ন ধৰণৰ আপোনাৰ বস্তু আছে। দেখাই আছোঁ ভালকৈ। এই আগত এইটো চাওক, বাচ্চাবিলাক উঠি আছে, বহুত মানে লং আছে আৰু। চ' ইয়াৰ চাওক এইবিলাক চব আছে বাচ্চাবিলাকৰ খেলা। এই বাচ্চাবিলাকে পূৰা, মই গাড়ীখন চাই কিনে সিহঁতৰ আৰু ফূৰ্তি, এক্সট্ৰা ফূৰ্তি লাগি গৈছে। মানে মই গাড়ীখন ব্লেক টাইপ ন, চ' মোৰ গাড়ীখনো চাই। ইয়াৰ চাওক এতিয়া ডাঙৰ মানুহ খেলিব, দাদাজন মজা ল'লে আৰু। তো তাৰপিছত আৰু দেখাই আছোঁ, এনেকুৱাতো আপোনাৰ ষ্টাৰ্ট হৈছে আৰু বহুত কিবা কিবি আছে, ভিতৰত চাব পাৰিব। লাহে লাহে চব দেখাই আছোঁ বাৰু। এতিয়া মই আছোঁ, মোকো অলপ দেখাই দিওঁ মাজে মাজে, নহ'লে আৰু কেনেকুৱা হ'ব। চবেই চাই থাকক। এতিয়া চাওক কি ধুনীয়া গছ, ফুল গছবিলাক লগাইছে। কি বা গছৰ নাম এইবিলাক ইমানখিনি নাজানো। ইয়াতে কিন্তু এইটো চাইডত এতিয়া যি দেখা পাইছে এইবিলাক কিন্তু কাম এতিয়াও কৰি আছে। মানে পাৰ্কিংখনৰ কমপ্লিট কাম কিন্তু হোৱা নাই। ৰাইট চাইডত আপোনালোকক দেখাম আৰু ধুনীয়াকৈ। এইটো লেফ্ট চাইড হয়, মই এইফালেদি আগত যাই কিনে আৰু দেখাই আছোঁ ৰ'ব। এইটো জেগাত এয়া আছে, ইয়াতে যে আছে এই গাড়ীখন যে দেখা পাইছে, ইয়াত চাওক, ইয়াত বহুত চিট টাইপ আৰু বস্তুবিলাক আনি থৈছে। এইবিলাক মানে আৰু লগাব, মানে কাম কৰিব আৰু বাকী আছে। মানে এইটো পাৰ্কখনৰ ফুল এড্ৰেছটো আপোনালোকক কৈ দিছোঁ। গুৱাহাটী পল্টন বজাৰৰ কাষতে আছে যিটো ব্ৰহ্মপুত্ৰ ৰাইভাৰ। এই ব্ৰহ্মপুত্ৰ ৰাইভাৰখনৰ লগতে আপোনাৰ পাণবজাৰ নিউ পাৰ্ক বুলি ফেমাছ, বৰ্তমান চবে চিনি পায় আৰু নিউ পাৰ্ক বুলি ক'লে চবে দেখাই দিব। তো আপোনালোকে গধূলি টাইম যদি ভালকৈ ফ্ৰী থাকে তেতিয়াহ'লে আহি যাওক আৰু নিউ পাৰ্কখনৰ ভালকৈ মজা লৈ যাওক। ঠাণ্ডাৰ বতৰ, এইটো কিন্তু গৰমৰ দিনত বহুত ভাল হ'ব, মোৰ হিচাপত কৈছোঁ আৰু বেলেগৰ হিচাপত নাজানো। ঠাণ্ডা অলপ লাগে, কাৰণ ব্ৰহ্মপুত্ৰখন কাষতে আছে, সেইকাৰণে ঠাণ্ডা, মানে ঠাণ্ডাৰ দিনত ঠাণ্ডাটো অলপ বেছি লাগে। তো যেতিয়া গৰমৰ দিনত আহিব তেতিয়া কি হ'ব যে নদীৰ ঠাণ্ডা বতাহ আৰু গৰমৰ দিন আৰু মজা আৰু ফুৰি থকাত মানে বহুত ভাল হ'ব। চ' ইয়াৰ চাওক এইবিলাক মানুহ চব বিভিন্ন জেগা, মানে দূৰৰ পৰা আহিছে, বহুত দূৰৰ পৰা আহিছে সিহঁতে।
ইয়াতে চাওক কি ধুনীয়াকৈ মন্দিৰ বনাই দিছে। এইটো কিন্তু মন্দিৰ, শিৱ মন্দিৰ হ'ব চাগে। ইয়াতে আপুনি যদি ভাবিছে পূজা কৰিম, পূজাও কৰিব পাৰে, ধুনীয়াকৈ বহি টাইম স্পেণ্ড কৰিব পাৰে। বহুত ধুনীয়া বনাইছে, মানে কি ক'ম আৰু আপোনাক। আগত যায় আপুনি এইটো গেট পাৰ হৈ এইটো চাওক, ইয়াতে আপুনি এইফালেদি যায় সেইফালেদি ওলাব পাৰে। মই দেখাই দিছোঁ ৰ'ব আগত যাই কিনে। এইফালে চাওক, এইফালেদি আপুনি তলতো যাব পাৰে, ঘূৰিও আহিব পাৰে। এতিয়া আপোনাক এইফালৰ পৰা দেখাইছোঁ, বহুত লং আছে, মানে বহুত লং আছে। তো ইমান লং কৰি লাভ নাই, ভিডিঅ'খন অলপ শ্বৰ্ট কৰি লৈছোঁ ৰ'ব। অ' মাই গড, কিমান দীঘল পাৰ্ক ন? চালে আপোনালোকে পাণবজাৰত থকা নিউ পাৰ্কখনত কি আছে, ইমান ধুনীয়া লাগিছে। এনেকুৱা লাগিছে, এনেকুৱা পাৰ্ক মই প্ৰথম চাইছোঁ। এনেকুৱা ডিজাইন, মানে সৰু বাচ্চাৰ কাৰণে, ডাঙৰ মানুহৰ কাৰণে খেলিবলৈ বস্তু আছে, বহুত কিবা কিবি, বজাবলৈ হাবজাব আছে। আপোনালোকে চালে চব বহুত ভাল লাগিছে। আপোনালোকেও যদি ভাবিছে যে সাগৰৰ পাৰত যাই কিনে পাৰ্কত ফুৰিম, ফেমিলিৰ লগত বা গাৰ্লফ্ৰেণ্ডৰ লগত বা ফ্ৰেণ্ডৰ লগত ধুনীয়াকৈ আহি ফুৰিব পাৰে। বহুত ভাল জেগা আৰু সন্ধিয়াৰ কাৰণে একদম মজাৰ জেগা, বহুতেই ভাল লাগিব। এবাৰ আহি চাব পাণবজাৰ নিউ পাৰ্কত।